অহা 5 আৰু 6 অক্টোবৰ 2024 তাৰিখে প্ৰয়াত ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ ভূপেন্দ্ৰ সংগীত সন্মিলন নামেৰে এটি অনুষ্ঠান মাজুলীত কমলাবাৰী খেলপথাৰত অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ। গত 2টা বৰ্ষত আমি কিছুদিনৰ বিৰতিৰ পিছত আৰু আজিৰ পৰা ভালেকেইবছৰৰ আগত আমি ভূপেন্দ্ৰ সংগীত সন্মিলন অনুষ্ঠিত কৰিছোঁ সন্মিলিত শিল্পী সমাজ মাজুলী আৰু সাংস্কৃতিক মহাসভা মাজুলী জিলা সমিতি। সেই সময়ত আমি আপোনালোকৰ সহযোগতে সুন্দৰৰূপে অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছিল বুলি ৰাইজে আমাক অৱগত কৰিছিল। আৰু এতিয়াও অহা 5-6 অক্টোবৰত আমি কমলাবাৰী খেলপথাৰত সন্মিলিত শিল্পী সমাজ মাজুলী আৰু সাংস্কৃতিক মহাসভা মাজুলী জিলা সমিতি এই 2টা অনুষ্ঠান লগ লাগি দুদিনীয়া কাৰ্যসূচীৰে ভূপেন্দ্ৰ সংগীত সন্মিলন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। 2024 তাৰিখৰ 5 অক্টোবৰৰ দিনা আমাৰ প্ৰথম কাৰ্যসূচী পুৱাবেলাৰ কেইবাটাও গতানুগতিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতে মাজুলী ভিত্তিত ভূপেন্দ্ৰ সংগীতৰ এটি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মাজুলীৰ শিল্পীসকলক অৰ্থাৎ কনিষ্ঠ শিল্পীসকলক, বয়সত কম শিল্পীসকলক আমি সেই অনুষ্ঠানৰ যোগেদি ভূপেন্দ্ৰ সংগীত এই প্ৰতিযোগিতাত তেখেতসকল নামিবৰ বাবে আমি এই দিহা কৰিছোঁ। ইয়াৰ পিছতে প্ৰায় 2মান বজাত 5 অক্টোবৰৰ দিনা অসম ভিত্তিত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ভূপেন্দ্ৰ সংগীতৰ। এই প্ৰতিযোগিতাৰ বাবে অসমৰ বিভিন্ন স্থানৰ উজনিৰ পৰা নামনিলৈকে বিভিন্ন স্থানৰ শিল্পীসকলে আমাৰ লগত যোগাযোগ কৰিছে। আমি আশা কৰিছোঁ বহুতো অসমৰ শিল্পীয়ে, প্ৰতিভাৱান শিল্পীয়ে আহি আমাৰ মাজত অংশগ্ৰহণ কৰি আমাৰ এই প্ৰতিযোগিতা তথা এই অনুষ্ঠানটো জীপাল কৰি তুলিব। আৰু তাৰ বাবে আমি 3জন বৰেণ্য ব্যক্তিক বিচাৰৰ দায়িত্ব দি নিমন্ত্ৰণ কৰিছোঁ। 3 ঠাইৰ 3জন ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকল হ'ল সমল ব্যক্তি। এই ভূপেন্দ্ৰ সংগীতৰ ওপৰত তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেখেতসকলে বিচাৰ কৰি বিচাৰকৰ যোগেদি আমি তেখেতসকলৰ ফলাফলৰ ভিত্তিত আমি এই পুৰস্কাৰসমূহ বিতৰণ কৰিম। আৰু আমি প্ৰথম পুৰস্কাৰ হিচাপে অসম ভিত্তিত প্ৰথম পুৰস্কাৰ 25,000, দ্বিতীয় পুৰস্কাৰ 20,000, তৃতীয় পুৰস্কাৰ 15,000, চতুৰ্থ পুৰস্কাৰ 10,000 আৰু তাৰ উপৰিও উদগনিমূলক আমি কেইবাটাও অসম ভিত্তিক পুৰস্কাৰত আমি ৰাখিছোঁ। আৰু মাজুলী ভিত্তিক যিটো প্ৰতিযোগিতা হ'ব সেই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ 5,000, দ্বিতীয় পুৰস্কাৰ 3,000, তৃতীয় পুৰস্কাৰ 2,000 আৰু মাজুলী ভিত্তিত অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাটোতো আমি উদগনিমূলক কেইবাটাও বঁটা ৰাখিছোঁ। গতিকে মাজুলীৰ আৰু অসমৰ যিসকল প্ৰতিভাৱান শিল্পী, যিসকল ইয়াত বিজয়ী হ'বলৈ সক্ষম হয় তেখেতসকলে বঁটা লাভ কৰিব বুলি আমি আশা কৰিছোঁ। অন্যহাতেদি 6 অক্টোবৰ 2024 তাৰিখৰ দিনা আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ওপৰত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰিছোঁ। এই কাৰণেই স্মৃতিচাৰণ সভাখন আমি অনুষ্ঠিত কৰিছোঁ। তেখেতৰ যি ভাষা, সাহিত্য, গীত আৰু গীতৰ সুৰ এই গোটেইবিলাকে অত্যন্ত তাৎপৰ্যপূৰ্ণ, আপোনালোক সকলোৱে জানে। গতিকে তেখেতৰ গীতৰ ওপৰত, তেখেতৰ সাহিত্যৰ ওপৰত, তেখেতৰ ভাষাৰ ওপৰত বিস্তৃত ব্যাখ্যাৰে সকলোকে, বিশেষকৈ নৱপ্ৰজন্মক যাতে উদ্ভাসিত কৰিব পাৰে আৰু ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি যাতে সকলোকে আকৃষ্ট কৰিব পাৰে। কেৱল সুৰটো আমি শুনিলেই নহ'ব, তাৰ সুৰৰ কথাখিনি আমি হৃদয়ঙ্গম কৰিব লাগিব। আৰু কেৱল কথাখিনি জানিলেই নহ'ব, কথাৰ তাৎপৰ্য আমি উপলব্ধি কৰিব লাগিব। তেখেতে জাতিটোৰ কাৰণে, দেশৰ কাৰণে, অসমবাসীৰ কাৰণে যিবিলাক গুৰুত্বপূৰ্ণ ভূমিকাৰে, গুৰুত্ব সহকাৰে যিবিলাক গীত লিপিবদ্ধ কৰি থৈ গৈছিল সেইবিলাক আমি হৃদয়ঙ্গম কৰিলেহে তাৰ প্ৰতি আমাৰ সকলোৰে গুৰুত্ব বাঢ়িব বুলি আমি আশা কৰোঁ। সেইবাবেই বৰপেটাৰ শ্ৰদ্ধাৰ কবিন দাস তেখেতে আহি নিৰ্দিষ্ট বক্তা হিচাপে ইয়াত অংশগ্ৰহণ কৰিব আৰু কেইবাজনো ব্যক্তিয়ে, বৰেণ্য ব্যক্তিয়ে সেই সভাখন
অংশগ্ৰহণ কৰিব, তেখেতৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাদেৱে উদ্বোধক হিচাপে অংশগ্ৰহণ কৰিব। এনেকৈ আমি অসমৰ বিভিন্ন স্থানৰ ব্যক্তিসকলক নিমন্ত্ৰণ কৰিছোঁ। আৰু সেই স্থানতেই সেই সভাত বহুতো গণ্যমান্য ব্যক্তি, যিসকল ভূপেনদাৰ প্ৰতি অত্যন্ত আগ্ৰহী, ভূপেনদাৰ প্ৰতি শ্ৰদ্ধাশীল, সেই ব্যক্তিসকলো ইয়াত উপস্থিত হ'ব। অসমৰ বহুকেইজন গণ্যমান্য আৰু সমল ব্যক্তিক আমি এই অনুষ্ঠানলৈ ইতিমধ্যে নিমন্ত্ৰণ কৰিছোঁ। আমি আশা কৰিম আমাৰ জনসাধাৰণে, ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতা তথা এই স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰি অনুষ্ঠান সাফল্যমণ্ডিত কৰাই নহয়। প্ৰতিযোগিতাত ভূপেন হাজৰিকাদেৱে ৰচনা কৰা সুৰ কৰা কেৱল অসমীয়া গীতহে পৰিৱেশন কৰিব পাৰিব। তেখেতৰ ৰচনা আৰু তেখেতৰ সুৰেৰে ৰচিত অসমীয়া। নিম্ন শাখা মাজুলী ভিত্তিত হ'ব। বয়সৰ 8 বছৰৰ পৰা 14 বছৰ অনুৰ্ধৰ প্ৰতিযোগীৰ বাবে মিনিমাম 8 আৰু মেক্সিমাম 14 মাজুলী ভিত্তিত। আৰু অসম ভিত্তিত, সদৌ অসম ভিত্তিত প্ৰতিযোগিতাৰ বয়স ৰখা হৈছে নিম্নতম 12 বছৰৰ পৰা মুকলি। 12 বছৰৰে নিম্নতম ধৰা হৈছে, তাৰ পৰা মুকলি হ'ব। ঊৰ্ধ্বতম বয়সৰ সীমা নিৰ্ধাৰণ কৰা নাই। ঠিক তেনেদৰে আয়োজক সমিতিৰ তৰফৰ পৰা বাদ্যযন্ত্ৰীসকলৰ ব্যৱস্থা কৰা হ'ব। প্ৰতিগৰাকী শিল্পীক বাদ্যযন্ত্ৰীসকলক আমি যোগান ধৰিম। আমি যোগান ধৰা বাদ্যযন্ত্ৰীৰ লগত তেওঁলোকে গীত পৰিৱেশন কৰিব। আৰু যদি ভাবে তেওঁলোকৰ কোনো প্ৰতিযোগীয়ে যে মই বাদ্যযন্ত্ৰী নিজে লগত লৈ আহিম, তাতো আমাৰ কোনো বাধা নাই, নিজে সংগত কৰাৰ ব্যৱস্থা কৰিব পাৰিব। নিম্ন শাখাৰ প্ৰতিযোগিতা দুপৰীয়া 11 বজাৰ পৰা হ'ব আৰু অসম ভিত্তিত প্ৰতিযোগিতাটো দিনৰ 2 বজাৰ পৰা হ'ব। সেইদিনে আমি সম্পূৰ্ণ প্ৰতিযোগিতাটো শেষ কৰি ৰাতি যিমানেই দেৰি নহওক সম্পূৰ্ণ শেষ কৰি দিম। আৰু উচ্চ খাপৰ যিটো আমাৰ অল আছাম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, প্ৰতিযোগীসকলৰ পৰা প্ৰথমে আমি 10 গৰাকীক শ্ৰেষ্ঠ হিচাপে চিলেক্ট কৰিম। সেই 10 গৰাকীৰ ভিতৰত আকৌ তেওঁলোকৰ পৰাই আমি প্ৰথম, দ্বিতীয়, তৃতীয় কাৰণে ছেকেণ্ড এটা ৰাউণ্ডলৈ আমি নিয়াৰ ব্যৱস্থা কৰিম। সমগ্ৰ প্ৰতিযোগীসকলৰ পৰা আমি 10 গৰাকী বিচাৰকে নিৰ্বাচন কৰিব। আৰু সেই 10 গৰাকীৰ ভিতৰতে চূড়ান্ত প্ৰতিযোগিতা তেওঁলোকৰ মাজৰ পৰাই নিৰ্বাচিত হ'ব। আৰু ইতিমধ্যে আমি নিয়মাৱলী সামাজিক মাধ্যমৰ যোগেদি দিছোঁ। ইয়াত আমি এটা জইনিং ফিজো ৰাখিছোঁ। মাজুলী ভিত্তিত প্ৰতিযোগিতাৰ বাবে আমি 100 টকাকৈ জইনিং ফিজ লৈছোঁ। যিহেতু আমি এখন আই কাৰ্ড দিম আৰু তেওঁলোকক খোৱা বোৱাৰ ব্যৱস্থা কৰি দিম। আৰু অল আছাম প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগীসকলৰ প্ৰতি মাচুল আমি 500 টকা ৰাখিছোঁ। আৰু 6 তাৰিখে যিটো মাজুলী ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা হ'ব দিনৰ 10 বজাত, সেই চিত্ৰাংকন প্ৰতিযোগীসকলক আমি 8ৰ পৰা 14 বছৰৰ ভিতৰৰ প্ৰতিযোগীসকলক সামৰি লৈছোঁ। যিটো হাইস্কুল আৰু ME LP স্কুলত পঢ়ি থকা ষ্টুডেণ্টখিনিক লৈ পেলাই ভূপেন হাজৰিকাৰ এই চিত্ৰাংকন এটা প্ৰতিযোগিতা আমি কৰিম। তাৰ বাবে আৱশ্যকীয় ৰং পেনখিনি তেওঁলোকে আনিব। আমি কাগজ পত্ৰ আৰু ব্যৱস্থাপনা বহা মেলা ব্যৱস্থাখিনি কৰি দিম। তাৰ বাবে আমি জইনিং এটা লৈছোঁ 50 টকা। এইখিনি আমাৰ থুলমূলকৈ দিয়া হৈছে। আৰু প্ৰতিযোগিতাৰ স্থানৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ দায়িত্ব স্বাধীনভাৱে আমি আমন্ত্ৰণ কৰি অনা ভূপেন হাজৰিকাৰ গীতৰ বিশেষজ্ঞ 3 গৰাকী সন্মানীয় অসমৰ বিচাৰক, তেখেতসকলে সম্পূৰ্ণ বিচাৰ কৰিব আৰু তেখেতসকলেই সম্পূৰ্ণ বিচাৰকৰ চূড়ান্ত ৰায়দান দিব। তাৰ বাবে আমাৰ সমিতিৰ কোনো ইয়াত জড়িত নাথাকে। কথাখিনি